নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। আজি আমি তিনিটা বিভাগৰ পৰা সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম, য'ত আপোনালোকৰ অৰ্হতা 3 পাছ কৰাৰ পৰা আবেদন কৰিবৰ কাৰণে আপোনালোকৰ বাবে পদ থাকিব। আজি আমি ভিডিঅ'টোত সম্পূৰ্ণৰূপে আলোচনা কৰিম কোন কোন ডিষ্ট্ৰিক্টৰ পৰা এই পদসমূহ আহিছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, আবেদনৰ অন্তিম তাৰিখ কেতিয়া, এপ্লিকেশ্যন ফিজ কিমান পে'মেণ্ট কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈ গ'ল আমাৰ প্ৰথম নটিফিকেশ্যনৰ এটা পাৰ্ট হয়, যিটো আপোনালোকৰ আহিছে আয়ুক্তৰ কাৰ্যালয় বিশ্বনাথৰ ফালৰ পৰা গাঁও প্ৰধানৰ কাৰণে আপোনালোকৰ পদ মুকলি হৈছে, য'ত আপোনালোকে চাব পাৰে আপোনালোকৰ কোন কোন ৰাজহ চক্ৰ বিশ্বনাথত মৌজা আপোনালোকৰ বাঘমৰাৰ আণ্ডাৰত গাঁও উৰিয়া বস্তিত আপোনালোকৰ লাট নং ৮ পদৰ সংখ্যা এটা, প্ৰত্যেকৰে এটা এটাকৈ পদ আছে। আপোনালোকে এই নটিফিকেশ্যনখন এই যিটো এডভাৰটাইজমেণ্টটো সেইখিনি মই আপোনালোকৰ জেগাকেইটা কৈ যাম কোন কোন গাঁৱত আছে আপোনালোকৰ, আৰু ৰাজহ চক্ৰটো বা মৌজাটো মই কৈ যাম, আপোনালোকে শুনিব। আৰু ইয়াৰ যিখন ফৰ্ম হয় গোটেইখন মই আপোনালোকক আমাৰ হোৱাটছআপ চেনেলত শ্বেয়াৰ কৰি দিম, আপোনালোকে তাতে পাই যাব। প্ৰথম আহি গ'লো আপোনালোকৰ 1 নম্বৰ যিটো বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা যিখিনি পদ ওলাইছে, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা চাৰিআলি কৈছোঁ। বিশ্বনাথৰ ৰাজহ চক্ৰৰ নাম বিশ্বনাথ আৰু মৌজাৰ নাম হৈছে বাঘমৰা, আৰু আপোনালোকৰ বিশ্বনাথ বাঘমৰা ৰটোৱা আৰু বিহালীৰ বিহমাৰী জাৰণিত আদিকে ধৰি আপোনালোকৰ বিভিন্ন পদ আছে। মই আপোনালোকৰ মেইনলি কোন কোন গাঁৱত পদ আছে সেইখিনি কৈ দিছোঁ। হাতীমূৰীয়া পথাৰ, শুকানসুতি মৰাণ গাঁও, বেংগাবাৰী, বৰঠেকেৱাবাৰী, তৰাজুলি, কোচগাঁও, কমাৰজান 1 নং আৰু 2 নং দিচিৰি, মহজুলি, কাছমাৰী, শুকানসুতি, এইকেইটা জেগাত আপোনালোকৰ পদ আছে। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিটো প্ৰাৰ্থীৰ নিম্নতম অৰ্হতা সেইটো হৈছে আপোনালোকে ভাৰতৰ নাগৰিক হ'বই লাগিব, লগতে অসম চৰকাৰৰ 19/7/2019 তাৰিখৰ অনুসূচী আৰু পাৰ্ট মতে আপোনালোকৰ 2জনতকৈ অধিক আপুনি ল'ৰা ছোৱালী থাকিলে, সন্তান থাকিলে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকৰ তাৰ ওপৰত আপোনালোকে এখন ডিক্লাৰেশ্যন বা শপতনামা দাখিল কৰিব লাগিব। আবেদনকাৰীৰ মিনিমাম যিটো ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব, আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব অসম চৰকাৰী বৰ্ডৰ পৰা, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰী শাৰীৰিক আৰু সক্ষম আৰু মানসিকভাৱে সুস্থ সবল হ'ব লাগিব। আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া বা কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব, অৰ্থাৎ আপোনালোকৰ ক'তো লোন চোন থাকিব নালাগিব। গাঁও প্ৰধানৰ পৰিয়ালৰ ব্যক্তিক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব, অৰ্থাৎ যদিহে তেওঁলোকৰ আগৰ যিজন গাঁও প্ৰধান আছিলে তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিয়ে যদি এপ্লাই কৰে তেনেহ'লে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া যাব। আবেদনকাৰী কোনো চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। আবেদনকাৰী গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলৰ আবেদনকাৰী নিজা নামত ভূমি, স্থাৱৰ অস্থাৱৰ সম্পত্তি থাকিব লাগিব, অৰ্থাৎ যিখন গাঁৱৰ কাৰণে আপুনি গাঁও প্ৰধান হ'ব বিচাৰিছে তাত আপোনালোকৰ মাটি থাকিব লাগিব, আৰু তাত আপোনালোকে বসবাস কৰা হ'ব লাগিব, মানে নিজে স্থাৱৰ অস্থাৱৰ সম্পত্তি থাকিব লাগিব। আৰু আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত স্বেচ্ছামূলক সেৱা সহযোগিতা আগবঢ়োৱা হ'ব লাগিব। আৰু আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন দক্ষ বা সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। লগতে আপোনালোকৰ যিখিনি ডকুমেণ্ট থাকিব সেইখিনি আপোনালোকক লাগিব। এই ফৰ্ম দিয়া আছে, এই ফৰ্মখন আবেদনকাৰীৰ নাম, এইখন আপোনালোকে ফিল আপ কৰিব লাগিব। নিযুক্তিৰ যিখন ফৰ্ম হয় এইখন ফিল আপ কৰিব লাগিব। আৰু নেক্সট আমি গৈ আছোঁ, আপোনালোকে ক'ত জমা দিব লাগিব, কি লাগিব, এই গোটেইখিনি আপোনালোকে পাই যাব। আৰু নেক্সট ইয়াৰে 3টামান নটিফিকেশ্যন আহিছে, মই গোটেইকেইটা আপোনালোকক এবাৰ কৈ দিছোঁ। এইটো আপোনালোকৰ বিশ্বনাথৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ আছে গহপুৰ, মেইনলি গহপুৰক মৌজা আপোনালোকৰ গহপুৰত আপোনালোকৰ পোষ্ট লৈছে, সুতুৰা গাঁও, ঘৰীয়া গাঁও। আপোনালোকে নামবোৰ গাঁৱৰ নামবোৰ এবাৰ নিজে চাই ল'ব। মই গোটেই তিনিটা PDF হয় গোটেইকেইটা আমাৰ হোৱাটছআপ চেনেলত মই শ্বেয়াৰ কৰি দিম, তাত জইন হৈ ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। বাকীখিনি কোৱালিফিকেশ্যনখিনি ছেম হয়, আৰু আবেদন যিটো প্ৰচিডিঅ'ৰ হয় সেইটো আপোনালোকৰ ছেমেই থাকিব। আৰু এখন আছে আপোনালোকৰ, সেইখন আছে হেলেমৰ কাৰণে ওলাইছে, তাতো আপোনালোকৰ ছেম পোষ্টে আছে। যথেষ্টখিনি আপোনালোকৰ পোষ্ট ওলাইছে। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় প্ৰায় 32টা পোষ্টৰ বাবে, গাঁও প্ৰধান পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু তেওঁলোকৰ ষ্টাৰ্টিং আবেদন আৰম্ভ হৈছে 25 জুনৰ পৰা এই পোষ্টকেইটাৰ বাবে, আৰু আপোনালোকৰ লাষ্ট ডেট থাকিব 27 জুলাই পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিহেতুকে মই ক'লোৱে ক'ত ওলাইছে, আৰু গোটেই PDF কেইটা আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। আৰু ইয়াৰ যিটো আপোনালোকৰ এপ্লাই প্ৰচিডিঅ'ৰ হয় বা আপোনালোকৰ
কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব সেইখিনি এজ প্ৰুফ চাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি লাগিব এফিডেভিট বা সেল্ফ ডিক্লাৰেশ্যন লাগিব স্মল ফেমিলি নৰ্মছৰ আণ্ডাৰত জবানবন্দী লাগিব মেম্বাৰৰ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট PRC লাগিব এইখিনি ডকুমেণ্ট লাগিব লগতে আপোনালোকৰ এইটো অফলাইন মাধ্যমতে হ'ব আপোনালোকৰ ষ্টাৰ্টিং হৈ গৈছে আপোনালোকৰ 25 জুনৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ অনলাইন এপ্লাই 27 জুলাই হয় আবেদনৰ লিংকটো মই শ্বেয়াৰ কৰি দিম আপোনালোকে এবাৰ নটিফিকেশ্যনটো ভালদৰে এপ্লাই কৰাৰ আগত নিজে ভালদৰে পঢ়ি চাব এতিয়া আকৌ আমাৰ যিটো 2 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ আমাৰ আজি যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা এইকেইটা এপেণ্ডিছৰ পোষ্ট হয় 38টা পোষ্ট আছে য'ত গ্ৰেজুৱেট ডিপ্ল'মা ITI HSLC পাছ কৰাসকলে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা 18 বছৰৰ পৰা 24 বছৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই 30 জুনৰ পৰা আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট 31 জুলাই পৰ্যন্ত আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব আৰু ইয়াত আপোনালোকৰ এপেণ্ডিক্স এক্টৰ মতে তেওঁলোকে আপোনালোকক ৰিক্ৰুইট কৰিব আৰু সময় হ'ব আপোনালোকৰ 12 মাহ এজ লিমিটটো 18 বছৰৰ পৰা আপোনালোকৰ 24 বছৰৰ ভিতৰত হ'ব লাগিব OBC এনচিএল সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন STC সকলে 5 বছৰ PWD আনৰিজাৰ্ভ PWD সকলে 10 বছৰ PWD OBC এনচিএল সকলে 13 বছৰ PWD STC সকলে 15 বছৰ আৰু যিসমূহ আপোনালোকৰ আছে কেমিকেল ইঞ্জিনিয়াৰ কাৰণে BE BTech কেমিকেল কৰা হ'ব লাগিব আৰু তাৰপিছত কেমিকেল ইঞ্জিনিয়াৰ ডিপ্ল'মা কৰা সকলেও পাৰিব অৰ্থাৎ BE BTech আৰু পলিটেকনিক পাছ কৰা দুইসকলে পাৰিব ইয়াত মেকানিকেল ইঞ্জিনিয়াৰ এইটো ডিগ্ৰী হয় ইয়াত BE BTech কৰা সকলেহে পাৰিব মেকানিকেল ইঞ্জিনিয়াৰ ডিপ্ল'মা কাৰণেও পোষ্ট আছে এটা ডিপ্ল'মা কৰা সকলে পাৰিব ট্ৰেড এপেণ্ডিক্স মেচিনিষ্টৰ কাৰণে HSLC পাছ ITI কৰা সকলে পাৰিব ট্ৰেড এপেণ্ডিক্স যে ড্ৰাফ্টমেনৰ কাৰণে HSLC পাছ ITI ড্ৰাফ্টমেন কৰা সকলে পাৰিব ট্ৰেড এপেণ্ডিক্স ৱেল্ডাৰৰ কাৰণে SSLC পাছ লগতে ITI ৱেল্ডাৰ কৰা হ'ব লাগিব ট্ৰেড এপেণ্ডিক্স ফিটাৰৰ কাৰণে ফিটাৰ ট্ৰেড কৰা হ'ব লাগিব ITI কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে ডিগ্ৰীও আছে ডিপ্ল'মাও আছে ট্ৰেড এপেণ্ডিক্স ইলেক্ট্ৰিচিয়ানৰ কাৰণে পোষ্ট আছে ITI কৰা লাগিব ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰিচিয়ানৰ কাৰণে BE এণ্ড BTech কৰা হ'ব লাগিব ইনষ্ট্ৰুমেণ্ট ইলেক্ট্ৰনিক্স ডিপ্ল'মা আছে ডিপ্ল'মাৰ কাৰণে অৰ্থাৎ পলিটেকনিক পাছ কৰা সকলে পাৰিব ফিটাৰৰ কাৰণে আপোনালোকৰ ইনষ্ট্ৰুমেণ্টেশ্যন ITI কৰা হ'ব লাগিব তেনেকুৱা ধৰণৰ এইখিনি পোষ্ট আছে ইয়াত আপোনালোকৰ আৰু কেইটামান পোষ্ট আছে যিকেইটা হৈছে ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব এইটো ডিপ্ল'মা কৰা সকলেও আবেদন কৰিব পাৰে ফাইনেন্সৰ কাৰণে BCom বিচাৰিছে আৰু কেমিকেল লেবৰ কাৰণে BSc বিচাৰিছে HR কাৰণে BA কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকৰ ফাৰ্ষ্ট এপেণ্ডিক্স ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আৰু তাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব আবেদন 30 জুনৰ পৰা আৰম্ভ হৈছে লাষ্ট ডেট 31 জুলাইলৈকে থাকিব ইম্পৰ্টেণ্ট লিংকসমূহ আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব এতিয়া আকৌ আমাৰ 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ 3 নম্বৰ যিটো নটিফিকেশ্যন আহিছে এইটো SBI ৰ ফালৰ পৰা আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰফেচনেৰী অফিচাৰৰ কাৰণে পোষ্ট মুকলি হৈছে আৰু ইয়াত 15,500 পোষ্ট আছে গ্ৰেজুৱেট কৰা সকলে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰ এপ্লিকেশ্যন ফিজ 750 টকা ষ্টাৰ্টিং ডেট 18 জুন 2024 পৰা হৈছে লাষ্ট ডেট 8 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু পোষ্টসমূহ যদি কেটেগৰী চাবলৈ যায় SC কাৰণে 234টা পোষ্ট আছে ST কাৰণে 144 OBC কাৰণে 390 EWS কাৰণে 144 জেনেৰেলৰ কাৰণে 588টা পোষ্ট আছে এক্সাম চেণ্টাৰবোৰ আপোনালোকৰ ডিব্ৰুগড় যোৰহাট শিলচৰ তেজপুৰত হ'ব পে স্কেল আপোনালোকৰ 48,480 ৰুপিছৰ পৰা ষ্টাৰ্টিং স্কেল হ'ব লগতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া 21 বছৰৰ পৰা 30 বছৰ ভিতৰৰ কেণ্ডিডেট সকল হ'ব লাগিব তেওঁলোকৰ বয়স কেলকুলেট কৰিব 1/4/2026 লৈকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব STC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWD সকলে 10 বছৰ PWD OBC এনচিএল সকলে 13 বছৰ PWD STC সকলে 15 বছৰ এক্স সাৰ্ভিসমেন সকলে 5 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট হয় আৰু যিসকল ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয় অৰ্থাৎ 6 চেমৰ ফাইনেল এক্সাম দিছে বাট ৰিজাল্ট ওলোৱা নাই তেতিয়াহ'লেও আপোনালোকে আবেদন কৰিব পাৰে আৰু যি আদাৰ প্ৰফেচনেল ডিগ্ৰী হোল্ডাৰ সকলকো তেওঁলোকে প্ৰাধান্য দিব যদিহে আপোনালোকে মেডিকেল ইঞ্জিনিয়াৰিং চাৰ্টাৰ একাউণ্টেণ্ট কষ্ট একাউণ্টিং কৰিছে তেনেহ'লে আপোনালোকে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব আনৰিজাৰ্ভ BWS আৰু OBC সকলে 750 টকা ST SC PWD সকলে টকা পেমেণ্ট কৰিব নালাগে পেমেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI থ্ৰুদি আপোনালোকে পেমেণ্ট কৰিব পাৰে SBI অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিব লাগিব 18 জুনৰ পৰা আবেদন আৰম্ভ হৈছে লাষ্ট ডেট 8 জুলাইলৈকে থাকিব আৰু প্ৰিলিমিনাৰী এক্সামৰ এডমিট কাৰ্ড আপোনালোকৰ 2nd 3rd উইক জুলাইত ওলোৱাৰ সম্ভাৱনা আছে আৰু ডেট অফ প্ৰিলিমিনাৰী এক্সাম আগষ্টত হোৱাৰ সম্ভাৱনা আছে আৰু যিসকলে আবেদন কৰিবলৈ ইন্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয় গৈ আবেদন কৰক বৰ এটা বেছি সময় নাই 8 জুলাই আপোনালোকৰ অন্তিম তাৰিখ হয় আৰু যিসকলে আমাৰ ভিডিঅ' বৰ্তমান চাইছে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে পাই থাকে
বন্ধুবৰ্গৰ মাজত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে আপোনালোকে গোটেইকেইটাৰ এপ্লাই PDF পাই যাব, আপোনালোকে গৈ তাত জইন হৈ লওক। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।